নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু গুড মৰ্নিং 18ত আৰম্ভণিতে জনাইছো এটা বিগ ব্ৰেকিং নিউজ 17 দিনৰ পাছত অৱশেষত সন্ধান ওলাল সোনম ৰঘুবংশীৰ উত্তৰ প্ৰদেশৰ গাজীপুৰত সন্ধান ওলাল সোনমৰ নিশা উত্তৰ প্ৰদেশৰ গাজীপুৰত আত্মসমৰ্পণ কৰিছিল সোনমে ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সোনমক ৰাজা হত্যাকাণ্ডত জড়িত আন তিনি হত্যাকাৰীকো গ্ৰেপ্তাৰ আন তিনি অভিযুক্তৰ ঘৰ মধ্যপ্ৰদেশত 23 মেৰ পৰা চেৰাপুঞ্জিত সন্ধানহীন হৈ আছিল সোনম আৰু ৰাজা ৰঘুবংশী 2 জুনত ৰহস্যজনকভাৱে চেৰাপুঞ্জিত উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ অৰ্ধগলিত মৃতদেহ 22 মেত হানিমুনৰ বাবে শিলঙলৈ গৈছিল ৰাজা ৰঘুবংশী আৰু সোনম আৰু এই মুহূৰ্তৰ এক লোমহৰ্ষক হত্যাকাণ্ডৰ আৰু বহুখিনি বিস্ফোৰক তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে অতদিনে সন্ধানহীন সোনমৰ অৱশেষত সন্ধান ওলাল উত্তৰ প্ৰদেশৰ গাজীপুৰত আত্মসমৰ্পণ কৰিলে সোনম ৰঘুবংশীয়ে হানিমুন ট্ৰেজেডিয়ে সমগ্ৰ দেশ জোকাৰি গৈছিল উত্তৰ পূৰ্বাঞ্চলৰ শিলঙত মৃতদেহ উদ্ধাৰ কৰা হৈছিল চেৰাপুঞ্জিত মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৰাজা ৰঘুবংশীৰ আৰু তাৰ পিছত সোনম সন্দেহৰ আৱৰ্তত সোমাই পৰিছিল মেঘালয় আৰক্ষীয়ে জোৰদাৰ তদন্ত চলাই বহুখিনি ক্লু লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল যদিও সোনমৰ কোনো সংসূত্ৰ পোৱা হোৱা নাছিল এটা তেজ লগা ৰেইনকোট উদ্ধাৰ কৰা হৈছিল আৰু তাৰ পৰাই আৰক্ষীয়ে কিছু সন্দেহ প্ৰকাশ কৰিছিল হয়তো এই হত্যাকাণ্ডৰ আঁৰত সোনমৰ হাত থাকিব পাৰে আৰু অৱশেষত উত্তৰ প্ৰদেশত আত্মসমৰ্পণ কৰিলে সোনম ৰঘুবংশীয়ে লগতে তিনি হত্যাকাৰীকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আমাৰ এডিটৰ ইনপুট নিলয় ভট্টাচাৰ্যৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছো অধিক খবৰ লাভ কৰিবলৈ নিলয় জয়ন্ত ব্ৰেক থ্ৰু এটা ডাঙৰ খবৰ আৰু মেঘালয় পুলিচৰ সফলতা মেঘালয় পুলিচে এই গোটেই বিষয়বস্তুটো চাই আছিলে সোনম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশীৰ মৃত্যু আৰু তাৰ পিছত সোনম ৰঘুবংশী নাইকিয়া হোৱাই গোটেই ঘটনা আৱৰ্তত কি আছে সেয়া অনুসন্ধান কৰি আছিল আৰু আজি এই মুহূৰ্তত কনৰাড চাংমাই টুইট কৰিছে যে কেছ ৰেজিষ্টাৰ হোৱাৰ 7 দিনৰ ভিতৰত মেঘালয় পুলিচৰ ডাঙৰ সফলতা সোনম ৰঘুবংশীয়ে সাৰেণ্ডাৰ কৰিছে আৰু তিনিজন ব্যক্তিয়ে ৰাজা ৰঘুবংশীৰ মাৰ্ডাৰৰ লগত জড়িত এই তিনিজন ব্যক্তিক কৰায়ত্ব কৰিছে মেঘালয় পুলিচে এতিয়া কথাটো হ'ল যে সোনম ৰঘুবংশী চাওক কেইটামান কথা যদি ইয়াত ক'ব পাৰো তেতিয়াহ'লে সোনম ৰঘুবংশী সেই যে লাষ্ট যিটো চিচিটিভি ফুটেজ ওলাইছিলে যিটো চিচিটিভি ফুটেজত ৰাজা আৰু সোনমে একেলগে স্কুটিখনত আহি হোটেলৰ বাহিৰত ৰৈ ভিতৰলে ৰাজাই সুটকেছলৈ সোমাই যায় সোনম বাহিৰতে থাকে তাত দেখা গৈছিলে যে এটা বগা চোলা সোনম ৰঘুবংশীয়ে ৰেইনকোটটোৰ সৈতে স্কুটিখনৰ ভিতৰত সোমাই থৈছিলে ডিকিত আৰু এটা বগা চোলা পিন্ধি গৈছিলে এটা কথাটো হ'ল যি ঠাইত ৰাজা ৰঘুবংশীৰ ডেড বডি পোৱা গৈছিলে তাৰ কাষতে এটা বগা চোলা পোৱা গৈছিলে এটা ভঙা মোবাইল পোৱা গৈছিলে আৰু তাৰ পিছত এদিনৰ পিছত অকমান ঠাই দূৰত এই সোনমে পিন্ধা ৰেইনকোটটো পোৱা গৈছিলে তাৰ পিছত পৰহি যেতিয়া যিসকল টুৰিষ্ট গাইড আছিলে সেই টুৰিষ্ট গাইডজনে এজন টুৰিষ্ট গাইডে কৈছিলে যে মই যোৱা নাছিলো বেলেগ এজন টুৰিষ্ট গাইড লৈ গৈছিলে সোনম আৰু ৰাজাই তললৈ আৰু সেই টুৰিষ্ট গাইডজনে কৈছিলে যেতিয়া ওপৰলৈ উঠি আহিবলৈ মই যেতিয়া সুধিছিলো যে ওপৰলৈ যাওঁতে টুৰিষ্ট গাইড লাগিব নেকি তেখেতসকলে কৈছিলে যে নাই আমাক আৰু টুৰিষ্ট গাইড নালাগে আনজন টুৰিষ্ট গাইডে কৈছিলে যে নহয় যেতিয়া উঠি আহিছিলে সেই মুহূৰ্তত ৰাজাৰ লগত তিনিজন আৰু ব্যক্তি আছিলে আৰু সোনম কিছু দূৰ পিছে আহি আছিলে এই তিনিজন ব্যক্তিয়ে ৰাজাৰ লগত কথা পাতি আছিলে সেই ভাষা এই টুৰিষ্ট গাইডজনে গম পোৱা বুজা নাছিলে সেই অঞ্চলত যদি বুজি নাপাবলগীয়া ভাষা হয় তেতিয়াহ'লে হয় হিন্দী হ'ব লাগিব নহলে ইংলিছ হ'ব লাগিব তেতিয়াই কিন্তু এই গোটেই কথাটোৰ অকমান ডাউট সোনম ৰঘুবংশীৰ ওপৰলৈ গৈছিলে আৰু লগতে চেৰাপুঞ্জিত যেতিয়া আছিলে চেৰাপুঞ্জিতো কোৱা হৈছিলে যে সোনম ৰঘুবংশীৰ লগত তিনিজন ব্যক্তিক দেখা গৈছিলে মেঘালয় চৰা পুলিচে একেবাৰে ভিতৰুৱা খবৰ আমাক দিছিলে যে সোনম ৰঘুবংশীৰ সুটকেছত সোনম ৰঘুবংশীয়ে এই মংগলসূত্ৰ বা সেই বিয়াৰ মালাডাল লগতে ভৰিৰ আঙুলিত পিন্ধা আঙুঠিটো আপোনালোকৰ এই যে উত্তৰ প্ৰদেশ বিহাৰত যেতিয়া বিয়া হয় তেতিয়া বিয়াৰ সময়ত ভৰিৰ বুঢ়া আঙুলিত আঙুঠি বা টোফিং ৰিং এটা দিয়া হয় চ' সেই দুটা মানে বিয়াৰ দুটা প্ৰতীক চিহ্ন
এটা হ'ল সেই মংগলসূত্ৰ, আনটো হ'ল ট'ৰিং। এই ট'ৰিং আৰু মংগলসূত্ৰ খুলি সুটকেছত সুমুৱাই থৈ গৈছিল। সোণাম ৰঘুবংশীয়ে সেই টুৰিষ্ট গাইডজনক কৈছিল যে মই আগে পিছে আহিছো, মই এই ৰাস্তাটো চিনি পাওঁ। এতিয়াই কিন্তু সেই ডাউটৰ গোটেই আৱৰ্তত সোণাম ৰঘুবংশী আহি আছিল। যিহেতু সোণাম ৰঘুবংশীৰ ককায়ে গোবিন্দ ৰঘুবংশী শ্বিলঙত আছিলে, কালি ৰাতিলৈকে শ্বিলঙত আছিলে আৰু কৈ আছিলে যে সোণাম ৰঘুবংশীক অপহৰণ কৰা হৈছে আৰু যেতিয়ালৈকে সোণাম ৰঘুবংশীক পোৱা নাযায় মই শ্বিলং এৰি নেযাওঁ। এতিয়া সোণাম ৰঘুবংশীৰ ককায়েকে এই ঘটনাৰ কথা জানে নেজানে সেয়া এটা বিষয়বস্তু। কিন্তু মেঘালয়ৰ পুলিচ প্ৰধান বিবেক চিএমে কিছু সময়ৰ পিছতে প্ৰেছ কনফাৰেন্স দিব। নিলয়, আপুনি সংযুক্ত হৈ থাকিব, কিছু তথ্য এই মুহূৰ্তত আমাৰ দৰ্শকসকলক দিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ ইনপুট এডিটৰ নিলয় ভট্টাচাৰ্যই জনাইছে মেঘালয় আৰক্ষীয়ে কেনেদৰে এই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। 17 দিনৰ পাছত সন্ধান ওলাইছে সোণম ৰঘুবংশীৰ। উত্তৰ প্ৰদেশৰ গাজীপুৰত সন্ধান ওলাইছে সোণমৰ। নিশা উত্তৰ প্ৰদেশৰ গাজীপুৰত আত্মসমৰ্পণ কৰিছিল। ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত ইতিমধ্যে সোণমক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজা হত্যাকাণ্ডত জড়িত আন 3 হত্যাকাৰীকো গ্ৰেপ্তাৰ। আন 3 অভিযুক্তৰ ঘৰ মধ্যপ্ৰদেশত। 23 মে'ৰ পৰা চেৰাপুঞ্জীত সন্ধানহীন হৈ আছিল সোণম আৰু ৰাজা ৰঘুবংশী। 2 জুনত ৰহস্যজনকভাৱে চেৰাপুঞ্জীত উদ্ধাৰ হৈছিল ৰাজাৰ অৰ্ধগলিত মৃতদেহ। 22 মে'ত হানিমুনৰ বাবে শ্বিলঙলৈ আহিছিল ৰাজা আৰু সোণম। সোণমে ৰাজা ৰঘুবংশীৰ হত্যাৰ সুপাৰি দিছিল। এই মুহূৰ্তৰ আন কিছু এক্সক্লুচিভ বিস্ফোৰক তথ্য এই মুহূৰ্তত জনাইছোঁ। সোণমে ৰাজা ৰঘুবংশীৰ হত্যাৰ সুপাৰি দিছিল। মেঘালয়ৰ ডিজিপিয়ে উল্লেখ কৰিছে এই চাঞ্চল্যকৰ তথ্য। ৰাজা ৰঘুবংশীৰ সোণমসহ 4 হত্যাকাৰীক গ্ৰেপ্তাৰ সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এক্স হেণ্ডেলত পোষ্ট দিছে। মেঘালয় আৰক্ষীৰ বৃহৎ সফলতাৰ কথা মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাই ইতিমধ্যে উল্লেখ কৰিছে। সুপাৰি কিলাৰৰ দ্বাৰা এই হত্যাকাণ্ড সংঘটিত হৈছে। হানিমুন ট্ৰেজেডি ইমান ভয়ংকৰ হ'ব পাৰে হয়তো কোনে কল্পনা কৰিব পৰা নাছিল। বিয়াৰ পিছত এনেদৰে সুপাৰি কিলাৰ লৈ পত্নীয়ে স্বামীক হত্যা কৰিব। শ্বিলং চেৰাপুঞ্জী ফুৰিবলৈ আহি এই নিৰ্মম বৰ্বৰ নৃশংস কাণ্ড সংঘটিত কৰিব হয়তো কোনেও কল্পনা কৰিব নোৱাৰা এক হত্যাকাণ্ড। এই মুহূৰ্তত হত্যাকাণ্ডৰ ৰহস্য ফাদিল হৈছে। নিলয়, আপুনি এটা কথা চাওক যে ক'ত মধ্যপ্ৰদেশৰ ইন্দোৰ আৰু ক'ত মেঘালয়ৰ চেৰাপুঞ্জীৰ একেবাৰে ভিতৰত থকা নংৰিয়াটত এই ঘটনাৰ ঘটোৱা হৈছে। কথাটো হ'ল ইয়াৰ পৰিকল্পনা নহলে ইন্দোৰৰ পৰা মেঘালয় হানিমুনলৈ বিয়াৰ 7 দিন পিছতে, তাৰপিছত তাৰ পৰা আকৌ 2 দিন শ্বিলঙত থাকি এটা স্কুটি ভাড়া লৈ তাৰপিছত গৈ নংৰিয়াটলৈ যোৱা, নংৰিয়াটৰ তললৈ খোজকাঢ়ি একেবাৰে ডাবল ডেকাৰ ৰোড ব্ৰিজলৈ গৈ পিছদিনাখন ৰাতিপুৱা উঠি আহোঁতে এই গোটেই ঘটনাটো ঘটোৱা হৈছিল। এতিয়া কথাটো হ'ল যে এই 3জন ব্যক্তি বা সুপাৰি কিলাৰ আমি যি কৈছোঁ, এই সুপাৰি কিলাৰ কেইজন লগত কিন্তু নামি যোৱা নাছিল। উঠি আহোঁতে লগত একেলগে আহিছিল গাইডজনৰ মতে। যেতিয়া লগত তললৈ নামি গৈছে, কাৰণ প্ৰায় 3-4.5 হাজাৰ খটখটি পাহাৰীয়া খটখটি বগাই তললৈ যাব লাগে নংৰিয়াটলৈ। এই নংৰিয়াটত গৈছিল আৰু নংৰিয়াটত গৈ ৰাতিটো থাকিছিল। পিছদিনাখন উঠি আহোঁতে সেই 3জন ব্যক্তি একেলগে আছিল। ৰাজা ৰঘুবংশীৰ লগত কথা পাতি আহিছিল। হয়তো এই 3জন ব্যক্তি আগতে গৈ নংৰিয়াটত থাকিছিলেগৈ। নংৰিয়াটত থকাৰ পিছত হঠাৎ একেলগে লগ পোৱা নিচিনাকৈ দেখুওৱা হ'ল ৰাজাক। আৰু ৰাজাক লগ পোৱাৰ লগে লগে হিন্দীত কথা পতাৰ লগে লগে লাষ্টত গৈ পেলাই মধ্যপ্ৰদেশত ওলোৱাৰ লগে লগে এটা সম্বন্ধ হৈ উঠিল আৰু একেলগে তেতিয়া ওপৰলৈ উঠি আহিল। তাৰ আগতে আৰু এটা কথা কওঁ যে তাত নংৰিয়াটলৈ নামি যোৱাৰ সন্মুখত য'ত পাৰ্কিঙৰ ঠাইখন আছে, সেই পাৰ্কিঙৰ ঠাইখনত গাড়ী মটৰ ৰখা হয় আৰু এটা টোকেন দিয়া হয়। সেই গাড়ী ৰাতি পাৰ্ক কৰি থব পৰা ঠাই থাকে। তাতে গাইড কেইজন বাঁহৰ লাখুটি লৈ বহি থাকে। ট্ৰেকিং কৰাৰ সময়ত বাঁহডাল লাগে। এতিয়া সেই স্কুটিখন এৰি থৈ গৈছিলে, এই যিজন পাৰ্কিঙৰ মানুহ আছে সেইজনে কৈছে যে আমি যিকেইজনে স্কুটিখন এৰি থৈ গৈছে আমি তেখেতসকলৰ মুখ এতিয়ালৈকে ভালকে মনত কৰিব পৰা নাই যে কোন আছিলে, কেনেকৈ আছিলে। কিন্তু পাছদিনাখন যেতিয়া সোধ-পোছ কৰা হ'ল তেতিয়া সেই স্কুটিখন এই পাৰ্কিং স্পটত নাছিল। এতিয়া কথাটো হ'ল যে পাৰ্কিং স্পটৰ পৰা স্কুটি কোনে লৈ গ'ল? এই গোটেই ঘটনাখিনি চাই বুজি এটা কথা তেতিয়াই এটা অনুমান কৰা হৈছিল যে সোণাম ৰঘুবংশীৰ হত্যা হৈছে নে নাই হোৱা। আৰু তাৰ পাছতেই ঘটনাৰ পিছত এটাৰ পিছত এটাকে ভিডিঅ' ৰিলিজ হোৱা আৰম্ভ হ'ল।
প্ৰথমে হোটেলৰ ভিতৰত চেক ইন কৰাৰ সময়ত ভিডিঅ' ৰিলিজ আৰু তাৰপিছত সেই হোটেলৰ সন্মুখত আহি স্কুটিখন পাৰ্ক কৰাৰ পিছত ৰেইনকোটৰ ফুটেজ ৰিলিজ কৰা হ'ল এতিয়া সেই যেতিয়া ফুটেজবোৰ ৰিলিজ হৈছে এই ৰিলিজত কিন্তু লাহে লাহে এনেকুৱাকে ক্ৰমাৎ দেখুওৱা হ'ল বা বুজোৱা হ'ল যে হয়তো সোনাম ৰঘুবংশী এইখিনিত পৰা নাইকিয়া হৈছে হয় মাৰি দিয়া হৈছে আৰু তাৰ পিছতে এটা থিয়ৰী দিয়া হ'ল যে সোনাম ৰঘুবংশীক তাৰ পৰা অপহৰণ কৰি বাংলাদেশলৈ লৈ যোৱা হৈছে এতিয়া কথাটো হ'ল যে সেই ভিত্তিতেই কথাটো হৈছিলে আৰু লগতে এতিয়া আৰু এটা বিগ ব্ৰেকিং আহিছে যে সোনাম ৰঘুবংশীক আপোনাৰ গাজীপুৰৰ এটা ধাবাত ধৰা হৈছে সোনাম ৰঘুবংশীক গাজীপুৰৰ ধাবাত লোৱা হৈছে সোনাম নিশ্চয় আন এক গুৰুত্বপূৰ্ণ খবৰ নীলয় ভট্টাচাৰ্যই আমাক জনাইছে এখন ধাবাৰ পৰা সোনাম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰা হৈছে গাজীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সোনাম ৰঘুবংশীক নীলয় কিছু সময় বিদায় জনাইছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম এইখিনি মুহূৰ্তত নিউজ ৰুমৰ পৰা থকা আমাৰ সতীৰ্থ সাংবাদিক দেৱিকা গগৈৰ সৈতে সংযুক্ত হৈছোঁ দেৱিকা আপুনি ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ পিছত প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে প্ৰতিটো দিনৰ আপডেট যুগুত কৰি আহিছে প্ৰতিবেদনত আজি যি তথ্য যি ডেভেলপমেণ্ট সন্মুখলৈ আহিল সকলোৰে চকু কপালত উঠিছে যে সুপাৰী কিলাৰ লৈ হানিমুনলৈ আহি নিজৰ স্বামীক হত্যা কৰাৰ এই ঘটনাত এতিয়া নাম সাঙুৰ খাইছে সোনাম ৰঘুবংশী হয় জয়ন্ত আপুনি যি কৈছে আজি যেহেতু সোনাম ৰঘুবংশী ৰাজা ৰঘুবংশীৰ হত্যাকাৰী আছিল সোনাম ৰঘুবংশী আৰু সোনাম ৰঘুবংশীক নিশা গাজীপুৰ আৰক্ষীয়ে এৰেষ্ট কৰিছে গ্ৰেপ্তাৰ কৰিছে যেহেতু আৰু 23 মে'ৰ পৰা যি সন্ধানহীন হৈ আছিল চেৰাপুঞ্জীৰ পৰা সন্ধানহীন হৈ আছিল ৰাজা ৰঘুবংশী আৰু সোনাম ৰঘুবংশী আৰু ৰহস্যজনকভাৱে দুইজনত উদ্ধাৰ হৈছিল চহৰত উদ্ধাৰ হৈছিল ৰাজাৰ অৰ্ধগলিত মৃতদেহ আৰু কিন্তু কোনো সন্ধান পোৱা নাছিল 17 দিনে কোনো সন্ধান পোৱা নাছিল ৰাজাৰ পত্নী সোনাম ৰঘুবংশীৰ মেঘালয় আৰক্ষীয়ে ধাৰাবাহিকভাৱে NDRF SDRF আৰু স্থানীয় প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ সহায়ত সোনামৰ সন্ধানত আছিল সন্ধান তীব্ৰতৰ কৰি তুলিছিল যদিও সোনামৰ কোনো সন্ধান পোৱা নাছিল আৰু ৰহস্যজনকভাৱে তাৰপিছত দুইজনত উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ অৰ্ধগলিতৰ মৃতদেহ আৰু সোনাম আৰু ৰাজা ৰঘুবংশীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবৰ বাবে মেঘালয় আৰক্ষী প্ৰশাসনক হেঁচা দিছিল মধ্যপ্ৰদেশ চৰকাৰেও আৰু যাৰ বাবে শ্বিলঙত বাহৰ পাতিছিল মেঘালয়ৰ দুজন সাংসদেও পাতিছিল আৰু ৰাজা ৰঘুবংশীৰ ভাতৃ বিপিন ৰঘুবংশীও বাহৰ পাতিছিল আৰু বাৰে বাৰে তেওঁলোকে কৈছিল যে ৰাজা আৰু সোনামক হত্যা কৰা হৈছিল যে তেওঁলোকে মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছে আৰু যাৰ বাবে তেওঁলোক হত্যাৰ বলি হৈছে বুলি কৈছিল কিন্তু ৰহস্যজনকভাৱে উত্তৰ প্ৰদেশৰ গাজীপুৰত অৱশেষত সন্ধান ওলাইছে আৰক্ষীয়ে সন্ধান লাভ কৰিছে সোনাম ৰঘুবংশীৰ আৰু মধ্যপ্ৰদেশ গাজীপুৰত সোনাম ৰঘুবংশীয়ে আৰক্ষীক আত্মসমৰ্পণ কৰিছে আৰু প্ৰথমে ৰাজাৰ ভাতৃ বিপিন ৰঘুবংশীলৈ ফোন কৰিছিল যে সোনামে যে মই জীয়াই আছোঁ আৰু আৰু যিহেতু আৰক্ষীকো জনাইছে যে সোনামে হত্যাৰ চুপাৰি দিছিল ৰাজাক হত্যাৰ চুপাৰি দিছিল সোনামে আৰু ইতিমধ্যে গাজীপুৰ আৰক্ষীয়ে সোনামসহ তিনি আন হত্যাকাৰীকো গ্ৰেপ্তাৰ কৰিছে জয়ন্ত প্ৰেমৰ এংগল নিশ্চিতভাৱে থাকিব দেৱিকা ইয়াত যাৰ পৰিণতিত এনেকুৱা ধৰণৰ এটা হত্যাকাণ্ড সংঘটিত হ'ল হয় আমি যেহেতু উল্লেখ কৰি আহিছোঁ যে আগতেও আমি ধাৰাবাহিকভাৱে ৰাজা ৰঘুবংশী আৰু সোনাম ৰঘুবংশী আমি প্ৰতিবেদন প্ৰস্তুত কৰি আহিছোঁ আৰু ৰহস্যজনকভাৱে আমি শনিবাৰে এটা তথ্য পোহৰলৈ আহিছিল তাৰ স্থানীয় গাইডে জনোৱা অনুসৰি 22 মে তেওঁলোকে নংগ্ৰিয়াত উপস্থিত হৈছিল তেওঁলোকে ডাবল ডেকাৰ ৰোড ব্ৰিজলৈ যাবৰ কাৰণে তেওঁলোক নংগ্ৰিয়াত উপস্থিত হৈছিল আৰু স্থানীয় গাইডে তেওঁলোকক সহায় লাগিব নেকি গাইড লাগিব নেকি প্ৰশ্ন কৰিছিল তেতিয়া অৱশ্যে তেওঁলোকে 22 তাৰিখে তেওঁলোকে তেতিয়া কৈছিল যে তেওঁলোক দিনৰ 12 মান বজাত উপস্থিত হৈছিল নংগ্ৰিয়াত আৰু নংগ্ৰিয়াত উপস্থিত হোৱাৰ পিছত তেওঁলোকে স্থানীয় গাইডৰ সহায়ত তেওঁলোকে ডাবল ডেকাৰ ৰোড ব্ৰিজৰ তললৈ নামি গৈছিল তাৰ পিছত স্থানীয় গাইডে তেওঁলোকক সুধিছিল যে তেওঁলোক আজি উভতিব নেকি তেতিয়া সোনামে জনাইছিল যে তেওঁলোকে নাংগ্ৰিয়াতে নিশাটো কটাব আৰু 23 তাৰিখে তেওঁলোকে নাংগ্ৰিয়াতৰ পৰা উভতি আহিব
তাৰপিছত স্থানীয় গাইডে জনোৱা অনুসৰি আকৌ তেওঁলোকক প্ৰশ্ন কৰিছিল যে তেওঁলোকক উভতি অহাৰ পিছদিনাখন অৰ্থাৎ 23 মে'ত তেওঁলোকক গাইড লাগিব নেকি কিন্তু সোনমে তেওঁলোকে ক'লে যে তেতিয়া যে তেওঁলোকে ৰাস্তা চিনি পায় আৰু তেওঁলোকক কোনো গাইডৰ প্ৰয়োজন নাই বুলি ক'লে আৰু স্থানীয় গাইডে জনোৱা অনুসৰি নাংগৰিয়াটো যিটো ডাবল ডেকাৰ ৰোড ব্ৰিজৰ মূল প্ৰৱেশ পথৰ সন্মুখত 3জন হিন্দীভাষী যুৱকৰ সৈতে তেওঁলোকক কথা পাতি থকা প্ৰত্যক্ষ কৰিছিল শেষবাৰৰ বাবে আৰু 23 মে'তো তেওঁলোকে ডাবল ডেকাৰ ৰোড ব্ৰিজৰ মূল প্ৰৱেশ পথৰ পুনৰ সেই 3জন হিন্দীভাষী যুৱকৰ সৈতে কথা পতা দিছিল আৰু যি তেওঁলোকে জনোৱা অনুসৰি তেওঁলোকৰ স্থানীয় গাইডে জনোৱা অনুসৰি সম্পূৰ্ণ বন্ধুত্বসুলভভাৱে সেই হিন্দীভাষী যুৱক 3জনৰ সৈতে কথা বাৰ্তা কৰি পাতিছিল ৰাজা আৰু সোনমে আৰু তেতিয়া মেঘালয় আৰক্ষীয়ে সেই 3 যুৱকৰ সন্ধানত নামি পৰিছিল আৰু মেঘালয় আৰক্ষীও সোনমৰ যেতিয়া কোনো সন্ধান পোৱা নাছিল 16 দিনে যেতিয়া সন্ধান পোৱা নাছিল মেঘালয় আৰক্ষীয়ে ৰাজাৰ হত্যাৰ সন্দৰ্ভত সন্দেহৰ আওতাত ৰাখিছিল সোনমক আৰু শেষত যেতিয়া পাইছিল যে 3 হিন্দীভাষী যুৱকৰ সৈতে কথা পাতিছিল সেই 3 হিন্দীভাষী যুৱক কোন আছিল আৰু অৱশেষত মেঘালয় আৰক্ষী বৃহৎ সফলতা বুলি ক'ব লাগিব জয়ন্ত যিহেতু তেওঁলোকৰ নেৰানেপেৰা চেষ্টাৰ অহৰহ প্ৰচেষ্টাৰ অন্তত তেওঁলোকে যে এয়া নিশ্চিত হ'ল যে ৰাজাৰ হত্যাকাৰী আন কোনো নহয় যে সোনমে জড়িত আছিল আৰু সেই 3 হিন্দীভাষী যি যুৱক নাংগৰিয়াটোত প্ৰত্যক্ষ কৰিছিল স্থানীয় গাইডে তাৰপিছত এয়া নিশ্চিত হৈছিল যে সোনমৰ সৈতে 3 যি হিন্দীভাষী যুৱক আছিল সেই 3 যুৱকে তেওঁলোকে মিলি ৰাজা ৰঘুবংশীক হত্যা কৰিছে জয়ন্ত দেবিকা আৰু বহুখিনি প্ৰশ্নৰ অৱতাৰণা হয় যে হানিমুন তেওঁলোকে বিয়াৰ পিছত হানিমুনলৈ আহিছিল শিলং চেৰাপুঞ্জী বা মেঘালয় কিয় বাছি ল'লে হয়তো এনেধৰণৰ পূৰ্ব পৰিকল্পনাৰে হত্যা কৰি ৰাজা ৰঘুবংশীক পাহাৰৰ দুৰ্গম স্থানত হয়তো পেলাই দিব কোনো ধৰণৰ ক্লু নাথাকিব তেনেকুৱা ধৰণৰ পৰিকল্পনাৰে বাছি লৈছিল শিলং চেৰাপুঞ্জী বা মেঘালয় নিশ্চিতভাৱে জয়ন্ত ক'ব লাগিব হয়তো তেওঁলোকৰ সেয়া সোনম ৰঘুবংশী পূৰ্ব পৰিকল্পিত আছিল যিহেতু তেওঁলোকে 22 মে'ত হানিমুনৰ বাবে আহিছিল হানিমুনৰ বাবে তেওঁলোকে শিলঙত উপস্থিত আছিল আৰু 23 মে'ত তেওঁলোক ৰহস্যজনকভাৱে সন্ধানহীন হৈছিল আৰু তাৰ পূৰ্বে আৰু এটা কথা ওলাই আছিল যে তেওঁলোকে হানিমুনৰ বাবে তেওঁলোকে প্ৰথমে ঠিক কৰিছিল বেংককলৈ যোৱা কিন্তু পৰৱৰ্তী সময়ত বেংকক যোৱাটো তেওঁলোকে কেনচেল কৰি তেওঁলোকে মেঘালয়লৈ আহিছিল 22 তাৰিখে তেওঁলোকে কামাখ্যা দৰ্শন কৰিছিল কামাখ্যা দৰ্শনৰ পাছত তেওঁলোকে কামাখ্যা দৰ্শনৰ কথা পৰিয়ালকো জনাইছিল পৰিয়ালক জনোৱাৰ পাছত তেওঁলোকে 22 তাৰিখে তেওঁলোকে যিহেতু শিলঙত উপস্থিত হৈছিলগৈ আৰু 23 মে'ত তেওঁলোকে চেৰাপুঞ্জীলৈ গৈছিল আৰু 23 মে'তে তেওঁলোকে পৰিয়ালৰ সৈতে শেষবাৰৰ বাবে কথা পাতিছিল পুনৰ কথা পাতি ফোন কৰিম বুলি কৈ সোনমে পৰিয়ালৰ সৈতে কথা পতাৰ পিছত ফোন কাটিও দিছিল আৰু তেতিয়া পৰিয়ালে বাৰে বাৰে কৈছিল যে তেওঁলোকে ইমান ফুফাইছে কিয় তেওঁলোকে যেতিয়া কথা পাতি আছিল তেতিয়া আৰু এটা কথা জয়ন্ত ক'ব লাগিব যে ডাবল ডেকাৰ ৰোড ব্ৰিজৰ তললৈ নামি যাবলৈ পৰ্যটকক সময় লাগে 2 ঘণ্টা আৰু উঠি আহিবলৈ সময় লাগে 3 ঘণ্টা সেয়া স্থানীয় গাইডে জনাইছে ইতিমধ্যে কিন্তু তেওঁলোকে খাদ্য সামগ্ৰী লগত লৈ নোযোৱাৰ বাবে কৈছিলে ঘৰৰ মানুহক জনাইছিলে যে আমি আকৌ ওপৰলৈ উঠি আহিছোঁ অৰ্থাৎ তেওঁলোকে 2 ঘণ্টা তললৈ নামি যোৱাৰ পিছত আকৌ 2 ঘণ্টা তেওঁলোকে 3 ঘণ্টা সময় বাদ কৰি পাই তেওঁলোকে আকৌ ডাবল ডেকাৰ ৰুটৰ ওপৰলৈ উঠি আহিছিল খাদ্য সামগ্ৰী নিবৰ কাৰণে তেতিয়াও তেওঁলোকে পৰিয়ালৰ লোকে কৈছিল যে তেওঁলোকে তেনেহ'লে আকৌ তললৈ নামি যোৱাৰ কি প্ৰয়োজন আছে আৰু যিহেতু ৰাজাৰ ভাতৃ বিপিন ৰঘুবংশীয়েও কৈছিলে যে হয়তো হত্যাৰ তেওঁলোকক প্ৰথমতে ডকাইতি সন্দেহ বুলি কৈছিল যিহেতু ৰাজা ৰঘুবংশীয়ে পৰিধান কৰি থকা 10 লাখ টকাৰ হীৰা আৰু সোণৰ অলংকাৰ সেই বডিটো যিটো ৰাজাৰ যিটো অৰ্ধগলিত মৃতদেহ আছিল তাত উদ্ধাৰ পোৱা নাছিল তো তেতিয়া বিপিন ৰঘুবংশীয়ে বাৰে বাৰে বা তেওঁলোকৰ পৰিয়ালৰ লোকে কৈছিল যে কোনো ডকাইতৰ কবলত পৰিছে কোনো ৰেকেটৰ কবলত পৰিছে অপহৰণ কৰি লৈ যোৱা হৈছে সোনমক তেনেকুৱা ধৰণৰ সন্দেহ প্ৰকাশ কৰা হৈছিল আৰু তাৰ পিছত এয়া সোনমক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আমি ফুল স্ক্ৰীনত সেই ভিজুৱেল দেখুৱাম দেবিকা আপুনি সংযুক্ত হৈ থাকক এয়া হৈছে হত্যাকাৰী সোনম ৰঘুবংশী এয়াই হৈছে পিশাচ এয়া হৈছে নৰপিশাচ ৰূপী এয়া সোনম ৰঘুবংশী যি নেকি গাজীপুৰত নিশা ভাগত গ্ৰেপ্তাৰ কৰা হৈছে এখন ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এবাৰ চাই লওক এয়া হৈছে হত্যাকাৰীৰ মুখা এয়া হৈছে সোনম ৰঘুবংশী যি নেকি স্বামীৰ সৈতে হানিমুনলৈ গৈ পূৰ্ব পৰিকল্পিতভাৱে সুপাৰী কিলাৰ লৈ এই নাৰকীয় নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে সমগ্ৰ দেশ জোকাৰি যোৱা এই হত্যাকাণ্ডৰ কালপ্ৰিট সোনম ৰঘুবংশীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে উত্তৰ প্ৰদেশৰ গাজীপুৰত এখন ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে লগতে গ্ৰেপ্তাৰ কৰা হৈছে হত্যাত জড়িত তিনি অভিযুক্তক
অতি লোমহৰ্ষক গা নোম শিয়ৰি উঠা এই হত্যাকাণ্ড কামাখ্যা দৰ্শন কৰিছে কামাখ্যা দৰ্শন কৰি শ্বিলঙলৈ গৈছে চেৰাপুঞ্জীলৈ গৈছে আৰু তাৰ পিছত অতি পূৰ্ব পৰিকল্পিতভাৱে এই নৃশংস হত্যাকাণ্ড কৰি সমগ্ৰ ঘটনাক ডকাইতি অপহৰণৰ এক নাটক ৰচনা কৰাৰ চেষ্টা চলাইছিল আৰু অৱশেষত সকলো ফ্লপ শ্বট পৰিণত হ'ল আৰক্ষীৰ তৎপৰতাত দেবিকা হয় জয়ন্ত ক'ব গ'লে যিটো তেওঁলোকে পূৰ্ব পৰিকল্পিত অনুসৰি ৰাজাক হত্যা কৰিছিলে আৰু ৰাজাক হত্যাৰ বাবে তিনিজনক চুপাৰিও দিছিল সোণম ৰঘুবংশী আৰু অতি পূৰ্ব পৰিকল্পিতভাৱে তেওঁলোকে বেংককৰ কাৰণে যি হানিমুনৰ প্ৰস্তুতি চলাইছিল সেই প্ৰস্তুতি তেওঁলোকে কেঞ্চেল কৰি তেওঁলোকে আহিছিল মেঘালয়লৈ হয়তো মেঘালয় তেওঁলোকে হয়তো সোণম আৰু যি চুপাৰি কিলাৰ তেওঁলোকে হয়তো ভাবিছিল যে মেঘালয় দুৰ্গম অঞ্চলত পেলাই দিয়াৰ পিছত আৰু সেয়া ডকাইতি ৰূপ দিয়াৰ যিহেতু চেষ্টা কৰা হ'ব আৰু হয়তো তাই বাচি যাব বুলি হয়তো যিটো ভাবিছিল কিন্তু সেয়া শেষত পৰিণত নহ'ল যিহেতু মেঘালয়ৰ আৰক্ষীয়ে বাৰে বাৰে কৈ আছিল যে তেওঁলোকৰ পৰ্যটকক ভগৱানৰ দৰে যিহেতু মেঘালয় চলি থাকে আৰু তেওঁলোকে পৰ্যটকক ভগৱান স্বৰূপ বুলি ভাবে আৰু ৰাজা ৰঘুবংশীৰ হত্যাকাৰীত মেঘালয়ৰ কোনো লোক জড়িত নহয় বুলি তেওঁলোকে পূৰ্বৰ পৰা মেঘালয় চৰকাৰে দাবী কৰি আহিছিল আৰু অৱশেষত সেয়াই প্ৰমাণ হ'ল যে ৰাজা ৰঘুবংশীৰ হত্যাৰ আঁৰত জড়িত আছিল সোণম ৰঘুবংশী আৰু হয়তো এতিয়া সোণমে ৰাজা ৰঘুবংশীক কিয় হত্যা কৰিলে সেয়া এটা ডাঙৰ প্ৰশ্ন হয়তো কোনো সোণমে ৰাজাৰ কোনো পূৰ্বৰ প্ৰেমিক আছিল নেকি সোণমে কোনো পূৰ্বৰ প্ৰেমিকৰ সৈতে মিলি এই হত্যাকাণ্ডৰ নাটক ৰচিলে নেকি আৰু যি হত্যাকাণ্ডৰ নাটক ৰচিবৰ কাৰণে তেওঁলোকে আহিবলগীয়া হ'ল মেঘালয়লৈ আৰু মেঘালয়ৰ যিহেতু চেৰাপুঞ্জী দুৰ্গম পাহাৰ অঞ্চল আৰু য'ত উদ্ধাৰ হৈছিল চেৰাপুঞ্জীৰ এটা অতি দুৰ্গম অঞ্চলৰ এটা জলপ্ৰপাতৰ সমীপত এটা অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ মৃতদেহ কিন্তু ৰহস্যজনকভাৱে 16 দিনৰ পিছতো কিন্তু সোণমৰ কোনো ৱাদি পোৱা নাছিল আৰু শেহতীয়াকৈ শনিবাৰে উদ্ধাৰ হৈছিল ৰাজা আৰু সোণমে যিহেতু চেৰাপুঞ্জীত যি আহিছিল যি হোটেলত কটাইছিল এই হোটেলৰ সন্মুখত অহা CCTV উদ্ধাৰ হৈছিল আৰু সেই CCTVত যি দেখা গৈছিল যে সোণমে পৰিধান কৰি থকা ৰেইনকোটটো য'ত উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰৰ কিছু আঁতৰতে উদ্ধাৰ হৈছিল এটা ৰেইনকোট আৰু সেই ৰেইনকোটটো তেতিয়ালৈকে চিনাক্ত হোৱা নাছিল সেই ৰেইনকোটটো এগৰাকী মহিলাৰ আছিল নে পুৰুষৰ আছিল আৰু অৱশেষত সেই CCTV যেতিয়া পোহৰলৈ আহি যায় CCTV তেতিয়া স্পষ্টভাৱে ধৰা পৰিছিল যে সোণমে যিটো ৰেইনকোট পৰিধান কৰি আহিছিল আৰু ৰাজাৰ মৃতদেহৰ সমীপত যিটো ৰেইনকোট উদ্ধাৰ হৈছিল সেয়া আচলতে সোণমৰে ৰেইনকোট আছিল আৰু তাৰ পাছতে মেঘালয় আৰক্ষীৰ নিশ্চিত হৈছিল যে ৰাজাৰ হত্যাৰ আঁৰত সোণম ৰঘুবংশী জড়িত থকাৰ কথা আৰু অৱশেষত সেয়ে প্ৰমাণিত হ'ল ক'ব লাগিব মেঘালয় আৰক্ষীয়ে এয়া এক বৃহৎ সফলতা ইতিমধ্যে সোণম সহ আৰু আন 3 হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমানেও এজন হত্যাকাৰী পলাই আছে বুলি জানিবলৈ দিছে আৰু এই সন্দৰ্ভত ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এক যোগে জনাইছে নিশ্চয় এতিয়া মোটিভ কি হয় হত্যাকাণ্ডৰ সেয়া হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন এতিয়া আৰক্ষীৰ তদন্তত সেই কথা স্পষ্ট হ'ব কাৰণ হত্যাকাৰী এই মুহূৰ্তত জালত পৰিছে গ্ৰেপ্তাৰ কৰা হৈছে সমান্তৰালকৈ দেবিকাজী মেঘালয় চেৰাপুঞ্জীৰ আমি কথা কৈ আহিছোঁ শ্বিলঙৰ কথা কৈ আহিছোঁ সমগ্ৰ দেশৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মেঘালয়লৈ পৰ্যটক আহে আৰু তেনে এটা সময়ত এই হত্যাকাণ্ডৰ জৰিয়তে এক কথাত মেঘালয়ক বদনাম কৰা হৈছিল বদনাম কৰাৰ যেন এক অভিখণ্ডি বা এই হত্যাকাণ্ডক নাটকীয় ৰূপ দি অপহৰণৰ ৰূপ দি শ্বিলং চেৰাপুঞ্জীক বদনাম কৰা হৈছিল হয় জয়ন্ত ক'ব গ'লে মেঘালয়ক বদনাম কৰা হ'ল যি ৰাজা ৰঘুবংশীৰ দৰে এজন নিৰীহ যুৱক যি হানিমুনৰ বাবে আহিছিল হানিমুনৰ বাবে আহি তেওঁলোকে যি মৃত্যুৰ হত্যাৰ কবলত পৰি আৰু অতি পূৰ্ব পৰিকল্পিত ৰূপে আহি মেঘালয়ৰ দুৰ্গম অঞ্চলত ৰাজা ৰঘুবংশী অতি নিঃসংগভাৱে ডাইৰেক্ট হত্যা কৰিছিল বুলি তেওঁলোকৰ যি মৰণোত্তৰ প্ৰতিবেদনতো ওলাইছিল যে ধৰা পৰিছিল কিন্তু তাৰ পাছতো কিন্তু মেঘালয় আৰক্ষীয়ে বাৰম্বাৰ কৈ আছিল এয়াত মেঘালয়ৰ কোনো লোক জড়িত নহয় ৰাজা ৰঘুবংশী হত্যাৰ আঁৰত কোনো মেঘালয়ৰ লোক জড়িত নহয় তেওঁলোকে বাৰম্বাৰ দাবী কৰি আছিল এয়া হয়তো তেওঁলোকৰ পূৰ্ব পৰিকল্পিত আছিল হয়তো তেওঁলোকে চুপাৰি কিলাৰ সহযোগত যে ৰাজা ৰঘুবংশীক হত্যা কৰিছিল তেওঁলোকে বাৰে বাৰে কৰিছে আৰু অৱশেষত সেয়াই সঁচা হ'ল জয়ন্ত ক'ব গ'লে
কাৰণ যি ৩জন হিন্দীভাষী নংগ্ৰিয়াটো প্ৰত্যক্ষ কৰিছিল স্থানীয় গাইডে আৰু সেই যি হিন্দীভাষী যুৱকক ইতিমধ্যে সেই যি সন্দেহৰ আওতাত ৰাখিছিল আৰক্ষীয়ে সেই হিন্দীভাষী যুৱকক মধ্যপ্ৰদেশত হয় তেওঁলোক মধ্যপ্ৰদেশৰ পৰা ইতিমধ্যে আৰক্ষীয়ে তেওঁলোককো গ্ৰেপ্তাৰ কৰিছে জয়ন্ত দেবিকা এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ত আৰু অধিক খবৰ লাভ কৰিম এক বৃহৎ সফলতা এই মুহূৰ্তত আৰক্ষীৰ পৰৱৰ্তী খবৰ আজি অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন এদিনীয়া কাৰ্যসূচীৰে পুৱা 9:30 বজাৰ পৰা আৰম্ভ হ'ব বিশেষ অধিৱেশন এই বিশেষ অধিৱেশনত সুধাকণ্ঠক স্মৰণ কৰিব সদনে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ নাম সলনি কৰি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে হ'ব নামাকৰণ কৰাৰ প্ৰস্তাৱ লোৱা হ'ব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন সন্দৰ্ভতো আলোচনা কৰা হ'ব এই অধিৱেশনত ইতিমধ্যে কেবিনেটত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আনহাতে বিৰোধী কংগ্ৰেছেও চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে বিশেষ অধিৱেশনত জলজীৱন মিছন গুৱাহাটীৰ কৃত্ৰিম বানৰ লগতে আন কেইবাটাও বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে এদিনীয়া এই বিশেষ অধিৱেশনত নাথাকিব কোনো ধৰণৰ প্ৰশ্নোত্তৰ শিতান এক ঐতিহাসিক মুহূৰ্ত এক ঐতিহাসিক দিন কাৰণ এগৰাকী স্বনামধন্য ব্যক্তি এগৰাকী নমস্য ব্যক্তিক স্বীকৃতি বা শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এদিনীয়া বিশেষ অধিৱেশনৰ আয়োজন কৰা হৈছে আৰু আজিৰ এই অধিৱেশনত প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব যিখিনি আনুষ্ঠানিকতা এটা বিমানবন্দৰৰ নাম সলনি কৰা যিখিনি আনুষ্ঠানিকতা আজি ইয়াৰ পৰা আৰম্ভ কৰিব ৰাজ্য চৰকাৰে আৰু যাৰ বাবে আজিৰ এই বিশেষ অধিৱেশনখনে বিশেষ তাৎপৰ্য বহন কৰিছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে ডিব্ৰুগড় বিমানবন্দৰ নামাকৰণ কৰাৰ প্ৰস্তাৱ লোৱাৰ সমান্তৰালকৈ ৰাজ্যৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আজিৰ এই সদনত আলোচনা হোৱাৰ সম্ভাৱনা আছে জলজীৱন মিছন গুৱাহাটীৰ কৃত্ৰিম বানকে ধৰি কেইবাটাও বিষয় আজিৰ এই আলোচনাত স্থান পোৱাৰ সম্ভাৱনা আছে প্ৰেছ ক্লাবক মোৰ ফালৰ পৰা মই অভিনন্দন জনাইছোঁ কাৰণ তেখেতসকলে আমাৰ ডিব্ৰুগড়ৰ বিশেষকৈ এয়াৰপৰ্ট ৰিলেটেড কথা লৈ পেলাই বহুদিনৰ পৰা বহুতখিনি কথা চিন্তা চৰ্চা কৰি আছে আৰু বিশেষকৈ যে ভূপেন হাজৰিকাৰ নামত হ'ব লাগে বুলি যিটো তেখেতসকলে আমাক এটা মেমৰেণ্ডাম দিছিলে আৰু সেইটো বিষয়ে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট গুৰুত্ব সহকাৰে ল'লে আৰু এই গোটেই কথাটো বিস্তাৰিতভাৱে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতো কথা পাতিলে অহা 9 ছেপ্টেম্বৰৰ দিনা ভূপেন হাজৰিকাৰ নামত এই এয়াৰপৰ্টটো ডিব্ৰুগড়ৰ মোহনবাৰী এয়াৰপৰ্টটো ভূপেন হাজৰিকাৰ নামত হ'ব সেইটো এটা অগ্ৰণী ভূমিকা ল'লে ডিব্ৰুগড় প্ৰেছ ক্লাবে মই তেখেতসকলকো ধন্যবাদ দিছোঁ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে বৰেণ্য ব্যক্তি সুধাকান্ত ভূপেন হাজৰিকাৰ নামত যে আজি সেইটো এয়াৰপৰ্টটোৰ নামটো হ'ল আমাৰ ইতিমধ্যে আমাৰ অসমৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়াই 9:30 পৰা অসম বিধানসভাৰ চেম্বাৰত এদিনীয়া ছেছন আহ্বান কৰা হৈছে আৰু উক্ত ছেছনত আমাৰ গভৰ্ণমেণ্টৰ পৰা এটা ৰিজলিউশ্যন ইতিমধ্যে পোৱা হৈছে ৰিজলিউশ্যনটো আছে ডিব্ৰুগড় মোহনবাৰী ডিব্ৰুগড়ত থকা ডিব্ৰুগড় এয়াৰপৰ্টটো ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ নামত ৰিনেম কৰাৰ কাৰণে এই এদিনীয়া ছেছন আহ্বান কৰা হৈছে মূলতঃ এইখিনি তাৰ উপৰিও আমাৰ আণ্ডাৰ ৰুল 50 জলজীৱন গভৰ্ণমেণ্টৰ জলজীৱন PSC ডিপাৰ্টমেণ্টৰ এটা আলোচনা অনুষ্ঠিত হ'ব এইটো প্ৰপ'জেল এইটো ৰিজলিউশ্যনটো শেষ হোৱাৰ পিছত এই 2.5 ঘণ্টা ধৰি আলোচনা হ'ব আৰু তাৰ লগতে আৰু আমাৰ 0 আৱাৰ্ছ আহিব 54 আহিব 301 আহিব ডিভাইচ কেইটামান প্ৰশ্ন নহয় আৰু এইটো প্ৰশ্ন বুলি নহয় এটা ডিভাইচ আৰু এটা নিৰ্দিষ্ট ডিভাইচ থাকে 301 থাকে 54 থাকে 0 আৱাৰ্ছ থাকে কুৱেশ্যন মানে কৈ পেলাই এনচাৰ দিব তেনেকুৱা অকণমান 10 মিনিট 5 মিনিট মেম্বাৰে 5 মিনিট ক'ব আৰু ৰিপ্লাই দিব কনচাৰ্ণ মিনিষ্টাৰে দিব ৰিপ্লাই 5 মিনিট তেনেকুৱাকৈ দিব 2টা বজালৈকে অনুষ্ঠিত হ'ব বিশেষ এইখিনি আৰু এদিনীয়া ছেছনৰ সম্পৰ্ক সেইখিনি
অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ পূৰ্বে দেওবাৰে নিশা বৈঠকত মিলিত হয় কংগ্ৰেছ বিধায়কসকল ডিব্ৰুগড় বিমানবন্দৰৰ নাম ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰ চৰকাৰৰ সিদ্ধান্তক আদৰণি কংগ্ৰেছ বিধায়কসকলৰ বৈঠকৰ পিছতে অধ্যক্ষকো সাক্ষাৎ কৰে কংগ্ৰেছ বিধায়কসকলে অহাকালিলৈ এদিনীয়া বিশেষ অধিৱেশন আছে আৰু যেহেতু ভাৰতৰত্ন আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা তেখেতৰ নামত এটা বিমানবন্দৰ নামাকৰণ কৰাৰ বিষয়লৈ এই অধিৱেশন হৈছে এই ক্ষেত্ৰত সকলোৰে যি আগ্ৰহ সমৰ্থন আমি সেই আগ্ৰহ আৰু আমাৰো সমৰ্থন আছে সেই কথা আমি ইতিমধ্যে চৰকাৰক অৱগত কৰিছোঁ কিন্তু বিধানসভা হ'লে যিবিলাক আমাৰ বিধানসভাৰ বিজনেছ এডভাইজৰী কমিটি থাকে য'ত সকলো দলৰ প্ৰতিনিধি থাকে আৰু এই প্ৰতিনিধিসকলে অন্যান্য কেতবোৰ যিবিলাক বিধানসভাৰ বিধি সেই অনুসৰি অন্য কেতবোৰ ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি আলোচনাৰ বাবে এটা সুযোগ দিয়াৰ কথা সিদ্ধান্ত হৈছে আৰু নিশ্চিতভাৱে শাসক পক্ষতকৈ বিৰোধী পক্ষই সেই ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব লাগে কাৰণ চৰকাৰেতো যিখিনি নীতি ভাল বুলি ভাবে সেইখিনি তেওঁলোকে ৰূপায়ণ কৰিবলৈ বিচাৰিছে আৰু বিৰোধী পক্ষই বিধানসভাৰ মাধ্যমেৰে চৰকাৰৰ কথাবিলাকৰ গঠনমূলক সমালোচনা কৰিব লাগে আৰু আমি সেই গতিকে আশা কৰিছোঁ আমাক সেই সুযোগ দিব আৰু এই সন্দৰ্ভত আমি এতিয়া অধ্যক্ষ মহোদয়ক অনুৰোধো কৰিম যে যেহেতু সময় খুব কম সেই গতিকে যিটো গণতান্ত্ৰিক পৰম্পৰা যে বিৰোধীৰ কাৰণেই আচলতে বিধানসভাৰ যিবিলাক বেচৰকাৰী কাৰ্যসূচী সেইখিনি বিৰোধীৰ বাবে থাকে যিখিনি শাসক পক্ষ তেখেতসকলৰ কাৰণে গভৰ্ণমেণ্ট বিজনেছটো থাকে সেই গতিকে আমি অনুৰোধ কৰিব বিচাৰোঁ যে আমাক যাতে কাইলৈ সুযোগ দিয়ে আৰু এই কথাটো এতিয়া আমি অধ্যক্ষক অৱগত কৰিম আমাৰ গোটেই সতীৰ্থসকল আছে আমি এতিয়া অধ্যক্ষ বাসভৱনলৈ গৈ আছোঁ তেখেতৰ লগত এটা আলোচনাৰ বাবে আৰু ইফালে আজি বিধানসভাৰ বিশেষ অধিৱেশনত উপস্থিত থাকিব এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ বিধানসভাত প্ৰৱেশ পত্ৰ লাভ কৰিছে গৌৰৱ গগৈৰ নামত ইস্যু হৈছে বিধানসভাৰ অধ্যক্ষৰ গেলাৰীৰ পাছ বিধানসভাৰ কাৰ্যক্ৰমণিকা চাবলৈ গৌৰৱ গগৈয়ে বিচাৰিছিল অধ্যক্ষৰ গেলাৰীৰ পাছ এদিনীয়া অধিৱেশন চাব প্ৰত্যক্ষ কৰিব বিচাৰিছে সাংসদ গৌৰৱ গগৈয়ে সময় হ'ল গুড মৰ্নিং 18ৰ পৰা বিদায় লোৱাৰ কণ্টেক্ট বিৰতিৰ পিছতে সৌৰভে লৈ আহিব দ্ৰুত সংবাদ নমস্কাৰ